39 নং 5 নৈ চেৰফাং সমষ্টিৰ বাহিৰৰ নতুন ভোটাৰ অন্তৰ্ভুক্তিৰ প্ৰতিবাদত মাজবাটস্থিত বিভিন্ন সংগঠনৰ যৌথ উদ্যোগত আজি 13/5/2025 মাজবাট ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে বিটিআৰ চৰকাৰক সকিয়নি বিভিন্ন ছাত্ৰ সংগঠনৰ। যোৱা 5 মে তাৰিখে বিটিআৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ নিৰ্দেশনা অনুযায়ী বিটিআৰত নতুনকৈ অন্তৰ্ভুক্ত 60খন গাঁৱৰ ৰাইজক বিটিআৰৰ অধীনত ভোটাধিকাৰ প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। নতুনকৈ অন্তৰ্ভুক্ত হ'বলগীয়া 60খন গাঁৱৰ গৰিষ্ঠ সংখ্যক জনজাতি ভোটাৰক লৈ শংকিত 39 নং 5 নৈ চেৰফাংবাসী ৰাইজ আজি মাজবাট ৰাজচক্ৰ কাৰ্যালয়ত মাজবাট অঞ্চলৰ বহুকেইটা ছাত্ৰ সংগঠনে 39 নং 5 নৈ চেৰফাং সমষ্টিৰ অজনজাতীয় ৰাইজৰ স্বাৰ্থত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। 5 নৈ চেৰফাং সমষ্টিত কোনোপধ্যে অতিৰিক্ত ভোটাৰ সংযোজন কৰাটো মানি নলয় সমষ্টিবাসীয়ে। অন্যথা অনাগত দিনত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি ধৰ্মঘট স্থানৰ পৰা হুংকাৰ দিয়ে ছাত্ৰ নেতাসকলে। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। চাওক, আজি মাজবাট চাৰ্কল অফিচৰ সন্মুখত আমি মাজবাট অঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠন তথা বিভিন্ন দল সংগঠনৰ উপস্থিতিত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আজি এখনি ৰূপায়ণ কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল সদ্য ঘোষিত এটা নটিফিকেশ্যন আমি পাইছোঁ বিটিচিৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ ফালৰ পৰা যে 5 নৈ চেৰফাং সমষ্টিত যি বিটিআৰত নতুনকৈ 60খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে বিটিআৰৰ বাহিৰত নতুনকৈ সেই গাঁওকেইটাৰ ভোটাৰ 5 নৈ চেৰফাঙত অন্তৰ্ভুক্ত কৰা হ'ব বুলি যি এখন নটিফিকেশ্যন পাইছোঁ তাৰ বিৰুদ্ধে আমি গোটেইকেইখন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, যিকেইখন গাঁৱৰ ভোটাৰ কেইখন ST ভোটাৰ 5 নৈ চেৰফাং এটা নন ST কনষ্টিটুৱেঞ্চি বিটিচিত আমি কোনোপধ্যে 5 নৈ চেৰফাঙত সেই ভোটাৰ অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা, বিটিআৰ একৰ্ডৰ পিছত যি আমি দেখিবলৈ পাইছিলোঁ এটা দফা বিটিচিত 60খনকৈ সমষ্টি বৃদ্ধি কৰা হ'ব বুলি কোৱা হৈছিল, কিন্তু এতিয়ালৈকে এই 60খন সমষ্টি বৃদ্ধি কৰিব নোৱাৰি এই UPPLৰ চৰকাৰখনে সেই বিফলতা ঢাকিবৰ কাৰণে সেইকেইখন গাঁৱৰ ভোটাৰ ইয়াত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আমি কোনোপধ্যে সেই ভোটাৰকেইটা ইয়াত অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ। তেওঁলোকে যদি পাৰে 60খনকৈ সমষ্টি বৃদ্ধি কৰক, তাৰপিছত সেই ভোটাৰকেইজনক সেই সমষ্টিকেইটাত এই 20খনকৈ যেতিয়া সমষ্টি বৃদ্ধি হ'ব সেই তাত অন্তৰ্ভুক্ত কৰিলে হ'ল। আৰু গোটেই কথাকেইটা আনপ্ৰেক্টিকেল হৈ আছে বুলি আমি ভাবোঁ। এডমিনিষ্ট্ৰেটিভ ফালৰ পৰা এই 60খন গাঁও আমাৰ ওদালগুৰি জিলাত অন্তৰ্ভুক্ত কৰিব পৰা হ'ব বুলি কোৱা হৈছে, কিন্তু আমি যেতিয়া ভাবোঁ বিটিচিৰ বা ওদালগুৰি জিলাৰ এজন DCA বা এজন SPয়ে কেনেকৈ গহপুৰৰ হলংগীলৈকে যে এডমিনিষ্ট্ৰেটিভ লাইন চাব, তাত কিবা এটা ঘটনা ঘটিলে ইয়াৰ SP বা DCয়ে কেনেকৈ সেই কথাকেইটা সমাধান কৰিব, সেইটো এটা আশ্চৰ্যকৰ বিষয়। গোটেই কথাকেইটাই আনপ্ৰেক্টিকেল হৈ আছে। তাৰ উপৰিও চৰকাৰখনে নিজৰ বিফলতা ক'ৰবাত 5 নৈ চেৰফাং সমষ্টিটো আমি হাৰি যাম নেকি বুলি তেওঁলোকে ভাবি কিজানি। সমস্যাটো চাওক, BTC অঞ্চলত এতিয়া 40খন MCLৰ ছিট আছে, তাৰ ভিতৰত 10খন আমি নন ST মানুহে তাত আমি ইলেকশ্যন খেলিব পাৰোঁ। তাৰ ভিতৰতো 5খন কিন্তু অকল 5খনে নন STৰ কাৰণে, 5খন আকৌ অ'পেন। সেই 5খনে একচুৱেলি নন STৰ কাৰণে সুৰক্ষিত বুলি আমি ভাবোঁ। 5 নৈ চেৰফাঙত যেতিয়া 16,000ৰ পৰা 17,000 ভোটাৰ ST ভোটাৰ অন্তৰ্ভুক্ত হৈ যাব, আমাৰ এটা আমি শংকাত ভুগিব লগা হৈছে। 5 নৈ চেৰফাং সমষ্টিটো ভৱিষ্যতে কিজানি STৰ কাৰণে সংৰক্ষিত কৰা হ'ব বুলি এই ষড়যন্ত্ৰ ক'ৰবাত চলি আছে নেকি, অজনজাতীয় মানুহৰ ওপৰত এইখন চৰকাৰে চলাই আছে নেকি বুলি আমাৰ এটা সন্দেহ হৈছে। গতিকে সেই আমাৰ যি ৰাজনৈতিক অধিকাৰ, আমি ৰাজনৈতিকভাৱে এনেও আমি শংকাত BTCত আছোঁ। এই ৰাজনৈতিকভাৱে আমাক ক'ৰবাত আমাক হত্যা কৰিব বিচৰা হৈছে নেকি বুলি আমাৰ সন্দেহ হৈছে। আৰু
এই ৫ নং চেৰপাঙত যেতিয়া ১৬ৰ পৰা ১৭,০০০ ভোটাৰ ৫ নং চেৰপাঙৰ এতিয়াৰ ৫ নং চেৰপাঙৰ বাহিৰৰ ভোটাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব। যদি কাইলৈ সেই বাহিৰৰ অঞ্চলৰ এজন মানুহে যদি ইলেকশ্যনত অৱশ্যে তেওঁলোকেও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। যদি তেওঁলোকৰ ফালৰ পৰা এজন কোনোবাই জিকি যায় তেতিয়াহ'লেতো ৫ নং চেৰপাং এনেও ডেভেলপমেণ্টৰ ফালৰ পৰা হওক অথবা ইয়াৰ মানুহে ৰাজনৈতিক ফালৰ পৰা হওক আমি এনেও আমি হতীয়া হৈ যাব আমাৰ। গতিকে সেই কথাটো আমি কোনোপধ্যে আমি হ'বলৈ নিদিওঁ। যেতিয়ালৈকে এই নটিফিকেশ্যন বাতিল নহ'ব আমাৰ এই আন্দোলনৰ কাৰ্যসূচী আমাৰ চলি থাকিব। আমি এতিয়া সমষ্টি বুলি তাত কোৱা একো নাই। যি BTCৰ বাহিৰত BTRৰ যোনটো নতুনকৈ ৬০খন গাঁও যোনটো অন্তৰ্ভুক্ত কৰা হৈছে সেই ৬০খন গাঁৱৰ ST ভোটাৰসকলক ৫ নং চেৰপাঙত অন্তৰ্ভুক্ত কৰা হৈছে। আমি কৰিব বিচৰা হৈছে সেইটো আমি কোনোপধ্যে হ'বলৈ নিদিওঁ। ৫ নং চেৰপাং এটা অজনজাতীয় সংৰক্ষিত আসন। এই মাজবাট আঞ্চলিকৰ বিভিন্ন ছাত্ৰ সংগঠনৰ যৌথ উদ্যোগত যে নেকি মাজবাট ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখিছোঁ। কাৰণ সেইটোৱে মে' মাহৰ যোৱা ৫ তাৰিখে BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ দ্বাৰা যি নেকি নটিফিকেশ্যন জাৰি কৰা হৈছে সেই নটিফিকেশ্যনৰ এগেইনষ্টত আমি আজি এই ধৰ্মঘট অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চাওক, সেই নটিফিকেশ্যনত এটাই কথা লিখা আছে যে শোণিতপুৰকে ধৰি গহপুৰলৈকে যে নেকি জনজাতীয় লোকসকলক ৫ নং চেৰপাঙত অন্তৰ্ভুক্ত কৰাৰ কাৰণে ভোটাৰ অধিকাৰ দিয়াৰ কাৰণে আজি যি BJP চৰকাৰ আৰু BTR চৰকাৰে যে নেকি ষড়যন্ত্ৰ কৰিছে, এতিয়া সেই মানুহখিনিক যদি ইয়াতে অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে অজনজাতীয় লোকসকলক যে নেকি ৩৯ নং ৫ নং চেৰপাং সমষ্টিৰ অজনজাতীয় লোকসকলক ৰাজনীতিকভাৱে ইহঁতৰ অধিকাৰ খৰ্ব কৰা হ'ব। সেয়েহে আমি BTR চৰকাৰ যে নেকি UPPL চৰকাৰ আৰু BJP চৰকাৰক আমি হুকিয়াই দিব বিচাৰিছোঁ যে যি নটিফিকেশ্যন জাৰি কৰিছে সেই নটিফিকেশ্যনটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে। যেতিয়ালৈকে সেই নটিফিকেশ্যন প্ৰত্যাহাৰ নকৰিব তেতিয়ালৈকে আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈয়ে থাকিব আৰু ইয়াতকৈ আগন্তুক দিনত আমি ভয়ানক কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। কাৰণ চাওক, যে নেকি আমাৰ সেই নটিফিকেশ্যনৰ দ্বাৰাই এতিয়া অজনজাতীয় লোকসকলক যিটো ৰাজনৈতিক অধিকাৰ আছে সেই ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বৰ্তমান UPPL চৰকাৰ আৰু BJP চৰকাৰ আৰু UPPL চৰকাৰক আমি হুকিয়াই দিব বিচাৰিছোঁ, যদি এই নটিফিকেশ্যনটো প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে এই UPPL চৰকাৰ আৰু BJP চৰকাৰ অনাগত দিনত ইয়াৰ পৰিণাম ভুগিব লাগিব। এইটো একদম স্পষ্ট।